চাওক আপুনি যদি চাই যে এখন দেশৰ উন্নয়নৰ অন্য এক গুৰুত্বপূৰ্ণ ধাৰাটোৱে হৈছে কৃষি বিপ্লৱ বা কৃষিৰ জৰিয়তে এখন দেশৰ উন্নয়ন সম্ভৱ আৰু এই কথাটো শেহতীয়াকৈ কিন্তু কেন্দ্ৰ চৰকাৰে হওক বা ৰাজ্য চৰকাৰে হওক খুব গুৰুত্ব প্ৰদান কৰিছে যে কৃষকসকলে বিজ্ঞানসন্মতভাৱে কৃষি কৰ্ম কৰি কেনেকৈ আচলতে উন্নয়নৰ জখলাত আগবাঢ়ি যাব পাৰি তাক লৈ বিভিন্ন ধৰণৰ পদক্ষেপ লৈছে আৰু শেহতীয়াকৈ আচলতে কেন্দ্ৰীয় চৰকাৰে যিটো পদক্ষেপ লৈছে কৃষি সংকল্প যাত্ৰা এই যাত্ৰাৰ জৰিয়তে যে কৃষকসকলক গ্ৰামাঞ্চলৰ প্ৰতিগৰাকী কৃষকক সচেতন কৰি প্ৰতিগৰাকী কৃষকে যাতে চৰকাৰে যিবোৰ আঁচনি ঘোষণা কৰে সেই আঁচনিসমূহ প্ৰকৃতাৰ্থত তেওঁলোকে কাৰ্যত কৰি দেখুৱাব পাৰে তাক লৈ ইতিমধ্যে পদক্ষেপ হাতত লৈছে আৰু আজি এই যি আচলতে সংকল্প যাত্ৰা আজি সমগ্ৰ দেশতে আৰম্ভ হৈছে ব্যতিক্ৰম নহয় অসমৰ যোৰহাট জিলাত আজি ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ছাৰ আছে আৰু জিলা প্ৰশাসনৰ সকলো বিষয়ববীয়া আছে অতিৰিক্ত উপায়ুক্ত ছাৰ আছে আমি সকলো কথা জানিম প্ৰথমতে অকণমান মই ছাৰৰ ওচৰলৈকে আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ দিন হিচাপে আজি বিবেচিত হ'ব যিহেতু যোৰহাটৰ কৃষকসকলৰ মাজত আজি আপোনালোকৰ এই যি প্ৰচাৰ অভিযান যিখিনি চলিব গোটেই কথাখিনি ছাৰ অকণমান জনাব নেকি নমস্কাৰ ইতিমধ্যে আপুনি ৰাইজক জনালেই যে বিকশিত কৃষি সংকল্প যিটো অভিযান এই অভিযান অকল আমাৰ যোৰহাট জিলাৰ এই ভিতৰৰ গাঁওখনতে আৰম্ভ হোৱা নাই ভাৰতবৰ্ষৰ প্ৰত্যেকখন জিলাতে আজি এই অভিযান আৰম্ভ হ'ব আৰু অসমৰ ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উৰিষ্যাৰ এখন গাঁৱৰ পৰা এই অভিযান আৰম্ভ কৰিব তেখেতে আপোনালোকে জানে ইতিমধ্যে আজি তেখেত ছিকিমত আছে আৰু এই অভিযানৰ মূল লক্ষ্যই হৈছে যে আমি আমাৰ যিকেইটা কৃষি বিভাগ আছে পশু চিকিৎসা বিজ্ঞান বিভাগ আছে বা যিকেইটা বিভাগ আছে তাৰ উপৰিও আমাৰ কৃষি বিশ্ববিদ্যালয় আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ আমাৰ চৰকাৰী প্ৰশাসন যন্ত্ৰ এই গোটেইখিনি মানুহ একেলগ হৈ পেলাই আমি সাধাৰণতে অকলে ঘূৰি ফুৰোঁ গাঁওবিলাকত আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰই অকলে যায় ডিপাৰ্টমেণ্টৰ মানুহে একেলগে যায় গতিকে ভাৰত চৰকাৰে এই 15 দিনীয়া 14 দিনীয়া যিটো এই আঁচনিত তেওঁলোকে গোটেইখিনি মানুহক একেলগে গাঁৱৰ মানুহৰ মাজলৈ যাব কৈছে আৰু সেইকাৰণে আমি আজি একেলগে লগ হৈ আপোনালোকে দেখিছে ইয়াত আমাৰ লগত ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যনৰ স্বয়ং ADC আজি ইয়াত উপস্থিত হৈছেহি জিলা কৃষি বিষয়া আছে কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয়া আছে মই কৃষি বিশ্ববিদ্যালয়ৰ মুৰব্বী হিচাপে আহিছোঁ গাঁৱৰ মানুহবিলাক আমি গোট খাইছেহি এখেতসকলক আমি এটা নতুন বাৰ্তা দিব বিচাৰিছোঁ যে অনাগত দিনত যে কৃষিটোৰ যে এটা বৈপ্লৱিক পৰিৱৰ্তন ইতিমধ্যে আৰম্ভ হৈছে ভাৰতবৰ্ষৰ আন প্ৰদেশত বহুত আগতে আৰম্ভ হৈছিলে আমাৰ ইয়াত শেহতীয়াভাৱে অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ ফলশ্ৰুতি হিচাপে কৃষি বিপ্লৱ আৰম্ভ হৈছে নতুন ডেকা ল'ৰা ছোৱালীবিলাক আগবাঢ়ি আহিছে আৰু এখেতসকলক আমি নতুন প্ৰযুক্তিৰ কথা আমি জনাবৰ কাৰণে আমি আহিছোঁ আৰু তেখেতসকলৰ লগত কিছুমান এনেকুৱা ধৰণৰ কথা থাকিব পাৰে যিবিলাক হয়তো আমি নাজানো সেইকাৰণে আমি তেখেতসকলৰ মাজত আহিছোঁ যাতে তেখেতসকলে আমি নজনা কথাবিলাক আমি তেখেতসকলৰ পৰা ল'ব পাৰোঁ বা সেইবিলাকত যদি আৰু কিবা বৈজ্ঞানিক নতুন সংযোজন কৰি সেই প্ৰযুক্তিবিলাক আৰু ভালকৈ ৰিফাইন কৰিব পাৰি এই গোটেইবিলাক উদ্দেশ্য আগত ৰাখি আমি আজি এনেকুৱা ধৰণৰ প্ৰতিদিনে প্ৰতিখন জিলাত দুখনকৈ এনেকুৱা আমাৰ সভা হ'ব ৰাতিপুৱা এখন চাৰিখন আমাৰ এনেকুৱা সভা হ'ব আৰু এই চাৰিখনত আমি প্ৰতিখন সভাতে আমি 200ৰ পৰা 2000লৈকে এনেকুৱা ধৰণৰ কৃষক আমি লগ পাম আমাৰ ভাল লাগিছে ইয়াত আজি আহিছোঁ যে ইয়াত বেছিভাগ মহিলা কৃষক আৰু মহিলাই যেতিয়া বুজি পায় কথাবিলাক তেতিয়াহ'লে উন্নয়নৰ ধাৰাটো আৰু সোনকালে হয় গতিকে আমি খুব আশাবাদী যে আজিৰ এই যাত্ৰাই আমাৰ অসমত কৃষিৰ ক্ষেত্ৰত এটা নতুন দিগন্তৰ সূচনা কৰিব ধন্যবাদ জনাইছোঁ ধন্যবাদ অতি গুৰুত্বপূৰ্ণ কথা মই অকণমান ছাৰ ওচৰলৈ আহিছোঁ যিহেতু গোটেই কথাখিনি কৈছে কিন্তু এই যাত্ৰা যিহেতু আজিৰ পৰা আৰম্ভ হৈছে কেনেকুৱা যোৰহাটৰ যি কৃষি প্ৰণালী বা যোৰহাটৰ কৃষি ক্ষেত্ৰত যিটো চেঞ্জ আহি আছে এইখিনিক আৰু কিমান দূৰ আগবাঢ়ি যাব আমি জানো সকলোৱে যে অসমখন কৃষি প্ৰধান ৰাজ্য আমাৰ অসমৰ এতিয়াও গ্ৰামাঞ্চলৰ বিশেষকৈ 80% 90% পৰিয়ালে কৃষিৰ লগত জড়িত প্ৰত্যক্ষভাৱে জড়িত কিছুমানে হয়তো ঘৰত দুই এজনে হয়তো ক'ৰবাত চাকৰি বাকৰি কৰিলেও কিন্তু ঘৰত তেওঁৰ পথাৰখনত তেওঁ খেতি এতিয়াও কৰে মানে সেই হিচাপত ধৰিবলৈ গ'লে আমি প্ৰায় 90% পৰিয়ালে প্ৰত্যক্ষ পৰোক্ষভাৱে কৃষিৰ লগত জড়িত এতিয়া কথাটো হ'ল কৃষিক যদি আমি পৌৰাণিক ধাৰাতে ৰাখোঁ তেতিয়াহ'লে আমি অৰ্থনৈতিকভাৱে স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত কৃষি কাৰ্যৰ দ্বাৰা হয়তো কিছু আমাৰ অসুবিধা থাকে সেইখিনিকে যদি আমি যিখিনি আমাৰ টেকন'লজি আছে এগ্ৰিকালচাৰ টেকন'লজি আছে কৃষি বিজ্ঞানৰ যিখিনি আমাৰ ইতিমধ্যে সাফল্যতা লাভ কৰিছে সেই সাফল্যতাখিনি যেতিয়ালৈকে আমি কৃষকৰ পথাৰলৈ লৈ যাব নোৱাৰোঁ
তেতিয়ালৈকে সেই গৱেষণাৰ বা সেই কৃষি বিজ্ঞানীসকলৰ প্ৰযুক্তি যি উদ্ভাৱন কৰিছে তাক সঠিক মূল্য দিয়া নহয়। গতিকে আমাৰ এই প্ৰচেষ্টা হ'ল অসম কৃষি বিশ্ববিদ্যালয়ৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰসমূহৰ নেতৃত্বত এই অভিযান আৰম্ভ হৈছে। লগতে আমাৰ ডিষ্ট্ৰিক্টৰ যিমানবিলাক ডিপাৰ্টমেণ্ট আছে, কৃষি এণ্ড এলাইড এক্টিভিটিজ যি বুলি কওঁ, এগ্ৰিকালচাৰ এণ্ড এলাইড এক্টিভিটিজ, অকল কৃষি বিভাগে নহয়, ইয়াৰ লগত পশুপালন বিভাগ, মৎস্য পালন বিভাগ, ৰেচম বিভাগ আদি কৰি সকলো বিভাগৰ বিষয়া, কৰ্মচাৰী আৰু আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীসকল, লগতে আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ সন্মানীয় বিজ্ঞানীসকল, আজি আমাৰ মাননীয় উপাচাৰ্য ছাৰ আমাৰ মাজত আজি উপস্থিত আছে। আমি সকলোৱে মিলি ৰাইজৰ কাষলৈ যাব বিচাৰিছোঁ, খেতিয়কৰ কাষলৈ, যাতে তেওঁলোকৰ মাজৰ পৰাই আমি তেওঁলোকৰ যিখিনি সমস্যা সেইখিনি বুজ ল'ব পাৰোঁ। যদি সম্ভৱত হয় তেনেহ'লে আমাৰ যি হাতত প্ৰযুক্তি আছে সেই প্ৰযুক্তিৰ কথা তেওঁলোকৰ মাজত, প্ৰযুক্তিৰ বাৰ্তা তেওঁলোকক বিলাই তেওঁলোকৰ সমস্যাখিনি সমাধান থিতাতে কৰিবলৈ প্ৰচেষ্টা কৰা হ'ব। আৰু তাৰ লগতে তেওঁলোকৰ যদি কিছু এনেকুৱা সমস্যা থাকে যাৰ কাৰণে কিছু গৱেষণাৰ প্ৰয়োজন আছে, আমাৰ বিজ্ঞানীসকল ইয়াতে আছে, তেওঁলোকে নিশ্চয় সেই বিষয়খিনি পৰৱৰ্তী গৱেষণাৰ বিষয় হিচাপে লৈ কৃষি বিজ্ঞানক আৰু অলপ আগবঢ়াই নিব। মই এইটোৱে অনুৰোধ কৰিম যে আমাৰ জিলাৰ ৰাইজলৈ যে এইটো ভাৰত চৰকাৰৰ এক অন্যতম গুৰুত্বপূৰ্ণ অভিযান, কৃষকসকলক আমাৰ সকাহ দিয়াৰ বাবে বা কৃষকসকলৰ উন্নতিৰ বাবে। আমি আশা কৰিম যে সকলো কৃষকে এই সভাত আহি অংশগ্ৰহণ কৰি তেওঁলোকৰ সমস্যাখিনি দাঙি ধৰাৰ লগতে আমাৰ বিজ্ঞানীসকলে যিখিনি পৰামৰ্শ দিব সেইখিনি তেওঁলোকে কৃষি কাৰ্যত যাতে ৰূপায়ণ কৰিব পাৰে। তাৰ লগতে বিভিন্ন বিভাগৰ বিষয়াসমূহ থাকিব। তেওঁলোকে বিভাগৰ বিভিন্ন ধৰণৰ আঁচনি আছে আমাৰ, যেনেকৈ ধৰক PM কিষাণৰ পৰা আদি কৰি ফচল বীমা যোজনা, আমাৰ খেতিডৰা যদি বানপানীয়ে মাৰে কি ধৰণে আমি ইঞ্চুৰেঞ্চৰ পৰা পইচা পাব পাৰোঁ। তো গতিকে সেই ধৰণৰ কথা বতৰাবিলাক আছে। তাৰ লগতে বিভিন্ন ছাবচিডাইজ স্কিমছ আছে, পাম দিয়া, ডেইৰী বিভাগৰ বিভিন্ন স্কিমছ আছে, আৰ্টিফিচিয়েল ইনচেমিনেশ্যনৰ কথা আছে, যাতে আমি আমাৰ পশুকুলক, বিশেষকৈ গৰু বা গাইবিলাকক আমি যাতে উন্নত প্ৰজাতিৰ পোৱালি জন্ম দিব পাৰোঁ। সেই কথাখিনিৰ বিষয়েও তেওঁলোকে অৱগত কৰিব, চৰকাৰী আঁচনিখিনিৰ বিষয়ে অৱগত কৰিব। কৃষক ৰাইজলৈ এইটোৱে অনুৰোধ, আপোনালোকে যাতে এই যাত্ৰাৰ পূৰ্ণ সুযোগ লাভ কৰে আৰু চৰকাৰী আঁচনিখিনি আপোনালোকে লাভ কৰি যাতে নিজে উপকৃত হয়, লগতে আপোনালোকৰ গাঁৱৰ 10জনকো বাৰ্তা বিলাই দিয়ে যাতে আমাৰ কৃষি কাৰ্য, আমি পৌৰাণিক কৃষি কাৰ্যৰ পৰা অলপ আঁতৰি আহি যাতে উন্নত ধৰণে কৰিব পাৰোঁ, যাতে ডেকাসকলে কৃষি কাৰ্যকে জীৱিকা হিচাপে বাছি লৈ আৰ্থিকভাৱে স্বাৱলম্বী হ'ব পাৰে আৰু সন্মানেৰে জীয়াই থাকিব পাৰে। ধন্যবাদ। নিশ্চয় ধন্যবাদ জনাইছোঁ। এলান ঢুকলীয়া পদ্ধতি নহয়, অভিনৱ পদ্ধতিৰে কৃষি কৰ্ম কৰি উন্নয়নৰ জখলাত আগবাঢ়ি যোৱাৰ এক প্ৰকল্প। আৰু লগতে যি আচলতে গৱেষক বৈজ্ঞানিকসকল, তেখেতসকল এতিয়া গৱেষণা কক্ষত নহয়, তেওঁলোকে পথাৰত যাব, কৃষকৰ কাষত যাব, আৰু কৃষকৰ কাষত গৈ সেই যি আচলতে ইতিমধ্যে অসম কৃষি বিশ্ববিদ্যালয়ে বহু অভিনৱ প্ৰযুক্তি উদ্ভাৱন কৰিছে, সেই প্ৰযুক্তিসমূহ কেনেধৰণে কৃষকসকলে ব্যৱহাৰ কৰিব, তাৰ দ্বাৰা কেনেধৰণে লাভান্বিত হ'ব, এই গোটেই কথাবোৰ কিন্তু আগবেলা পিছবেলা প্ৰতিদিনে গৈ কিন্তু এই মুহূৰ্তত বিজ্ঞানীসকলে জনাই দিব বা সেইখিনি কাৰ্যত কৰি দেখুৱাব, যি নেকি আজিৰ তাৰিখত অত্যন্ত এটা যোগাত্মক বাৰ্তা বুলি কৃষকসকলৰ কাৰণে আমি এই মুহূৰ্তত অৱগত কৰিব পাৰোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।